বিহু বুলি ক'লে সকলোৰে ভাল লাগে ন। আমি এখন মঞ্চ বিহু চাবলৈ আহিলোঁ, য'ত বিভিন্ন জাতীয় সাংস্কৃতিক দলবোৰে নাচিবলৈ আহিছে। অসমীয়া বিহু আমাৰ সকলোৰে প্ৰিয়, তাতে আকৌ নিজৰ জাতীয় সাংস্কৃতিক কৃষ্টি দলবোৰ দেখিলে মনলৈ আত্মীয়তা ভাৱ জাগে। সেয়েহে এজ এ কাৰ্বি বয় হিচাপে আমি ল'ৰাবোৰে কাৰ্বি কৃষ্টি দলটিৰ লগত অলপ কথা বতৰা পাতিলোঁ। আমি যেনেকৈ আত্মীয়তাৰে কথা বতৰা পাতিলোঁ, সিহঁতৰো বৰ ভাল লাগিল। সিহঁতৰ পৰিচয়ৰ লগতে আমিও আমাৰ পৰিচয় দিলোঁ। ভিডিঅ'টো আপলোড দিয়াৰ কাৰণ এইটোৱে যে আমাৰ ব্যস্ততাৰ জীৱনত নিজৰ কৃষ্টি সংস্কৃতিবোৰ পাহৰি পেলাইছোঁ বা অৱহেলাৰ বাবে আমি নকৰোঁ, কিন্তু নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখে সিহঁতক আমি সদায় সহায় সহযোগিতা আগবঢ়াব নোৱাৰিলেও উৎসাহ দিব লাগে। কাৰ্বি কৃষ্টি দলটিৰ নাচ শেষ হোৱাৰ পিছত আমি ল'ৰাবোৰে দলটিৰ লগত একেলগে ফটো উঠিবলৈ অলপ মুকলি ঠাইলৈ আহিলোঁ, কিয়নো আমাৰ গাঁৱত কাৰ্বি কৃষ্টি দল আমি সৰুৰে পৰা দেখি অহা নাই, সেয়েহে ফটো উঠিবলৈ আহিলোঁ। এয়া আমাৰ গাঁৱৰ কাৰ্বি গীত নচা সৰু সৰু মাইনাসকল। আমি সৰুতে এনেকৈ ৰেডিমেড গীত বজাই মঞ্চত নাচি আহিলোঁ আৰু এনেকৈ চলি আহি আছে। সেয়েহে এই কাৰ্বি কৃষ্টি দলটিক দেখা পাই আমাৰ গ্ৰুপ ফটো উঠিবলৈ আমাৰ ডেকাবোৰৰ মন গ'ল আৰু সেয়েহে ইহঁতৰ লগত ফটো উঠিবলৈ মুকলি ঠাইলৈ আহিলোঁ আমাৰ ফটো উঠিবলৈ। চ' ফটো কেমেৰাটো দেৱজিৎ ইংতি আইফোন আছিল তেওঁৰ, আৰু ফটো তোলাজন হ'ল দীপমণি ক্ৰ' আৰু লগতে মই ফটো এডিটিং কৰাটো সঞ্জয় টিমুং। চ' ভাল লাগিলে প্লিজ লাইক কৰি দিবা। আমি সকলোৱে এনেকুৱা কৃষ্টি দলবোৰৰ পৰা আঁতৰি আহিছোঁ। থেংক ইউ। কাৰ্বি আমেন চনকাই